নমস্কাৰ মোৰ ছাত্ৰসকল মই ত্ৰিকোণমিতিৰ ফাৰ্ষ্ট ভিডিঅ'টোত এইটো দিছিলোঁ আৰু আশা কৰি তোমালোকে বুজিছা। আজি তোমালোকৰ 6 নম্বৰ কেইটা শেষ হৈছিল। আজি তোমালোকক 7 নম্বৰ কেইটা কৰি দিম। এটা মানে যিকেইটা মিল আছে সেইটা কৰি দিম, মিল নথকা কেইটা কৰি দিম আৰু যিকেইটা মিল আছে সেইকেইটা নকৰোঁ। এইটো মিল নাই, 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 এইটো মিল আছে, এইটো মিল আছে, এইটো 3ৰ পৰা এটা মিল আছে, এইটো হোমৱৰ্ক কৰিবা, এইটো হোমৱৰ্ক কৰিবা, এইটো মিল নাই, এইটো মিল নাই আৰু ক'ত মিলাই চোৱাচোন। 18টো মিল নাই, 18টো কৰি দিম, 8 নম্বৰটো কৰি দিম, 9 নম্বৰটো কৰি দিম আৰু 10 নম্বৰটো কৰি দিম। এতিয়া চোৱা, এতিয়া 7 নম্বৰটো চোৱা, 7ৰ 1 নম্বৰটো চোৱা, 7ৰ 1 নম্বৰটো আছে চোৱা, sec a whole into 1 minus sin a whole into sec a plus tan a equal to 1 দেখাব লাগে। চোৱা মই কুৱেশ্যনটো পাতিম, তোমালোকে কুৱেশ্যনটো পাতি ল'বা। কুৱেশ্যনটো আছিল 7ৰ 1 নম্বৰটো, sec a আছিল ন, sec a 1 minus কোৱাচোন কি আছিল sin a, আকৌ whole into আছিল sec a plus tan a, sec a plus tan a ন, tan equal to 1 দেখাব লাগে। এতিয়া লিখিলোঁ, এতিয়া লিখিবা লেফ্ট হেণ্ড চাইড লিখা, লেফ্ট হেণ্ড চাইড। এতিয়া চাবা আমি অংক কৰিম। sec এটা মানে কি জানা তোমালোকে কোৱা, sec এটা মানে cosৰ বিপৰীত হয় 1/cos হয় ন, sec মানে জানা 1/cos ব্ৰেকেট আছে লিখি দিয়া, 1 মাইনাছ কি হ'ব কোৱাচোন, sin a থাকি যাব কাৰণ চাইনৰ কোনো লিখিব নালাগে। এতিয়া চোৱা আকৌ sec মানে কি জানা 1/cos হয় ন, 1/cos কাৰণ secৰ বিপৰীত কি হয় cos হয়, পিছে চাইনক টেনৰ কাৰণ ভাঙিব পাৰিম sin a/cos ন, sin a/cos এইখিনি লিখিলোঁ। এতিয়া আমি কি চোৱাচোন, এইটোৰ লগত পূৰণ হৈ আছে, আমি এইকেইটা কি কৰিম পূৰণ কৰি দিম। চোৱা এইটোৰ লগত এইটো পূৰণ কৰি লিখিব গোটেইকেইটা, 1 মাইনাছ হ'ব 1 মাইনাছ sin a ন, 1 মাইনাছ sin a, তলত কি থাকিব কোৱা cos ন, তলত থাকিব cos লিখি দিছা। চোৱা ব্ৰেকেট আছিল, ব্ৰেকেট লিখিব লাগিলে পূৰণ দি দিম ন, পূৰণ আছিল, এই দুটা লগ হ'ব না, লগ হ'ব কি ল'বা কোৱাচোন, এইটো cos আছে এইটো cos আছে, পিছে কি হ'ব লগ হ'ব cos লিখি দিছা। এতিয়া চোন cosৰ ভিতৰত এবাৰ 1 গুণ 1 প্লাছ আছে, cosৰ ভিতৰত এবাৰ কি হ'ব ইয়াত থাকিব sin a হয় ন, এইখিনি চোৱা sin a মিলিছে, এবাৰ চাই লোৱা চাইছা। এতিয়া চোৱা এইটো মাইনাছত আছে এইটো প্লাছত আছে, পিছে এইটো কি হ'ব এটা মাইনাছ থাকিলে এটা প্লাছ থাকিলে এইটো এটা ফৰ্মুলা আছিলে চোৱা মানে দিছ ন, পিছে মাইনাছ হোৱা মাইনাছ হ'ব sin a হ'ব ন, sin a ডিভাইডেড বাই কি হ'ব কোৱা, এইটো cos আছে এইটো cos আছে, পূৰণ কৰি লিখিব cos স্কোৱাৰ f হ'ব ন, cos স্কোৱাৰ হ'ব না, তোমালোকে চোৱা হ'ব। এতিয়া চোৱা 1 স্কোৱাৰ মাইনাছ sin স্কোৱাৰ মানে তোমালোকে কি জানা, এটা ফৰ্মুলা পাইছিলা sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ a ন, cos স্কোৱাৰ a কিমান পাইছিলা 1 ন। এতিয়া চোৱাচোন পিছে এক কাম কৰা cosটো ৰাখি দিয়া, cos ৰাখি দিলে cos স্কোৱাৰ a ৰাখি দিলে কোৱাচোন কি হ'ব, এইটো হ'লে মাইনাছ হ'ব ন, 1 মাইনাছ হ'ব sin স্কোৱাৰ a, 1 sin স্কোৱাৰ হ'ব। এইখিনি মান আমি কিমান পাওঁ sin ন, এইখিনি মান আমি কি জানো cos a, ইয়াত লিখা cos স্কোৱাৰ a ডিভাইডেড বাই কি হ'ব কোৱা, ডিভাইডেড বাই cos স্কোৱাৰ হ'ব ন, cos স্কোৱাৰ a। চোৱাচোন cos স্কোৱাৰ কেঞ্চেল কৰি লিখিব 1, পিছে চোৱাচোন সেইফালে ই আছিল, পিছে লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড, বুজিছা। এবাৰ ভালকৈ চাই লোৱা, লাগিলে স্ক্ৰীনশ্বট মাৰি লোৱা পিছত লিখিব। এতিয়া চোৱা এতিয়া আমি কি নম্বৰটো কৰিম, 2 নম্বৰটো কৰিম, 2 নম্বৰটো চাই লোৱা। এতিয়া চাই লোৱা 2 নম্বৰ কুৱেশ্যনটো, 2 নম্বৰ কুৱেশ্যন আছে কি চোৱা, cot a মাইনাছ cos a ডিভাইডেড বাই cot a প্লাছ cos a, এইখিনি ঠাইত এইখিনি দেখুৱাব লাগিব ন, আমি এইখিনি এতিয়া লিখাম। চোৱা 2 নম্বৰ কুৱেশ্যনটো লিখিলোঁ, মোক মানে কলম এটা আছে সেইটোতে লিখোঁ। 2 নম্বৰ কুৱেশ্যনটো লিখিবা হাতত দি, এইটো হাতত দি এইটো চোৱা ফাৰ্ষ্টত কি আছে cot a মাইনাছ cos a ন, ডিভাইডেড বাই কি আছিল কোৱা, ডিভাইডেড বাই আছিল 1 cot a প্লাছ cos a, cot a প্লাছ cos a এইখিনি আছে। এতিয়া চোৱা এইখিনি আমি এতিয়া প্ৰুভ কৰিম, চাবা তোমালোকে চোৱা
কট মানে কি মানে জানা কট মানে জানা cos a বাই sin a ন কট মানে জানা sin a cos a বাই sin a ওপৰখন আছে সেইকাৰণে কি হ'ব cos a হয় না ওইফালে cos a আছিল ইয়াত আছিল হৰণ আছিল ইয়াত কি হ'ব পিছে চেম হ'ব ন cos a বাই sin a এইটো প্লাছ আছে প্লাছ দিয়া প্লাছ এইখিনি কি হ'ব cos a আছিল ন এইখিনি বুজিছা মই এইটো সেইফালে কৰি আছে মই এইখিনিৰ পৰা কৰিম তোমালোকে লিখিবা এটা চাবা এইটো লোৱা হ'ব ওপৰতো লোৱা হ'ব তলতো লোৱা হ'ব লৈ লোৱা কি হ'ব লোৱা কৰিব সাইন ন সেইফালে ওৱান আছে এইফালে কি হ'ব সাইন আছে বেছিকৈ সাইন হ'ব সাইন ভিতৰত এবাৰ এক কছ গুণ হ'ব কোৱা কছ হয় ন কছে মাইনাছ আছে মাইনাছ দি দিয়া মাইনাছ তাৰপিছত এক সাইনৰ ভিতৰত কিমান হ'ব সাইনে লগত কছে কিমান লিখিব সাইনে লগত কি হ'ব কছে ন লগত কছে লিখিব এইটো হে এইখিনি গোটেইখিনি আকৌ ডিভাইডেড বাই কি হ'ব আকৌ তলত লগাব এইটো ইমপ্লাছ ইন দিব হে আচ্ছা লগত আকৌ কি আছে সাইনে ন সাইনে ৰাখি দিয়া সাইনে কি হ'ব লগাবলৈ পিছত কি হ'ব কছে প্লাছ হ'ব প্লাছ আছে আকৌ কি হ'ব সাইনে প্লাছ হ'ব কছে হৈছে নে এইখিনি চোৱা এইটো হৰণ আছে আমি কি কৰিম হৰণক আকৌ পূৰণ বনাব পাৰিম পূৰণ বনাই দিয়া ওপৰত যিটো আছে এইটো লিখি দিয়া cos a মাইনাছ sin a ইনটু কি হ'ব cos a ন cos a ডিভাইড বাই কি হ'ব ডিভাইডেড বাই হ'ব sin a ন এইখিনি মই পূৰণ বনাই মানে এইখিনি ঠাইত পূৰণ বনাই দিছোঁ মানে সেই তাত জেগা নাই তাত লিখি দিছে এইটো চাওক পিছে এইটোৰ পূৰণ মানে এইটো ওপৰত যাব ন পিছে কি হ'ব sin a এইটো এইখিনি তোমাৰ ইয়াত লিখিবা হে মানে ঠাই থাকিলে মই মানে ইয়াত ঠাই নাই সেইকাৰণে ইয়াত লিখিছে চাওক কি হ'ব sin a ন এইফালে কি হ'ব কোৱাচোন উল্টিকৈ লিখিব cos a প্লাছ sin a আকৌ কি হ'ব লগত cos a হৈছে চোৱাচোন কাৰণ এইখিনি ওপৰত আছিল ন এইখিনি ওপৰত থাকিব ন ওপৰৰ sin a তলৰ sin a কি হ'ব ওপৰৰ sin a তলৰ sin a কেঞ্চেল পিছে এইটো বাই এইটো থাকিব না এবাৰ চাই লোৱা হৈছে তোমাৰ লগত এতিয়া মই পেজটো দি দিছোঁ চাবা এতিয়া কি হ'ব চাইছা তোমালোকে কিবা কমন ল'ব পাৰিম ইয়াত কছ কমন আহিব ইয়াত কছ কমন আহিব ন দুইটাতে কছ কমন আহিব পিছে কি থাকিব কোৱা cos a কমন ল'লে কচোন কি থাকিব 1 মাইনাছ ন 1 মাইনাছ cos sin a থাকিব 1 মাইনাছ sin a তাত চাবা তাৰপিছত বুলি কোৱা ইয়াত চোৱা এতিয়া ইয়াতো cos কমন আহিব cos কমন লিখিব 1 প্লাছ sin a হয় ন ইয়াত চোৱাচোন এইটো কেঞ্চেল পিছে এইখিনি ৰাখি দিয়া এইখিনি লিখি দিয়ে কি হ'ব 1 মাইনাছ sin a ইয়াত হ'ব 1 প্লাছ sin a ইকুৱেশ্যন 1 চোৱা আৰু এটা আছে সেইটো যদি আকৌ এইটোৰ লগত মিলে পিছে প্ৰুফ হ'ব আৰু যদি নিমিলে নহয় ন বুজিলা এইফালে কি আছিল কোৱা cos a মাইনাছ 1 cos a প্লাছ 1 ন এইটো লিখি দিয়া এতিয়া এইটো কি আছিল ৰাইট হেণ্ড চাইড ইয়াত আছিল cos a মাইনাছ 1 আকৌ কি আছিল তলত চেম আছিল ন cos a প্লাছ 1 আছিল এতিয়া চোৱা এতিয়া তোমালোকে চাই লোৱা এতিয়া কি হ'ব কোৱা cos মানে তোমালোকে কি আছে 1 বাই sin ন 1 বাই sin a মাইনাছ আছে 1 ডিভাইড বাই কি আছে কোৱা আকৌ চেম হ'ব ন 1 বাই sin a প্লাছ 1 হ'ব ন এতিয়া চোৱা তলতো লোৱা হ'ব ওপৰতো লোৱা হ'ব তলতো লোৱা হ'ব ন এটা লোৱা লৈ লোৱা ওপৰতো লোৱা ল'লে sin a হ'ব sin a ভিতৰত এবাৰ এইটো কি হ'ব 1 প্লাছ 1 মাইনাছ হ'ব এইটোৰ লগত কি হ'ব এতিয়া sin a হয় ন এক sin a এইটো sin a পিছে হৰণ আছে তলত হৰণ দি দিয়া এতিয়া আকৌ লোৱা লিখিব ইয়াত sin হ'ব ন লোৱা sin ইয়াত কি হ'ব sin a ভিতৰত এবাৰ 1 প্লাছ কিমান হ'ব কোৱা sin a হয়নে এটা চাইছোঁ কি আছে
এটা আবার চোৱা এইটো কি হৈছে সলনি আছে আমি কি কৰিম উল্টাই দিম উল্টাই দিলে কি হ'ব চোৱা এইখিনি ইয়াত লিখিব এইখিনি পিছত এইখিনি লিখিবা হে 1 minus sin a divided by কি হ'ব at sin a ন sin a into হৰণক আমি কি বনাব পাৰিম উল্টাই দিলে পূৰণ হ'ব এই sin তলত যিটো sin আছে ওপৰতে লিখিব sin a ন sin a divided by কি হ'ব 1 plus sin a ন হয় পইটো তলাই যান এইটো sin a কি হ'ব কেনসেল পিছত সাইকেল কৰিব পোৱা 1 minus sin a divided by 1 plus sin a হৈছে না এটা চোৱাচোন ইকুৱেশ্যনটো দিয়া এটা চোৱা ইকুৱেশ্যনটো আৰু ইকুৱেশ্যনটো মিলিছে এতেকে লিখিব পাৰা আমি 11 সাইড ইকুৱেল কি লিখিবা ৰাইট হ্যান্ড সাইড হয় ন হৈছে এবাৰ চাই লোৱা খুব ভালকে এইটো আছে লিখিনি আৰু এইফালে আছে লিখিনি লাগিলে এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা হৈছে চোৱা এটা চোৱা আমি 3 নম্বৰটো কৰিম এতিয়া আমি 3 নম্বৰটো কৰিম এটা তোমালোকে চোৱা 3 নম্বৰটো কত আছিল এইটো 3 নম্বৰ ন এটা চোৱা 3 নম্বৰটো কি হ'ব cos a by 1 minus tan minus sin a square a cos by cos a minus sin a এইটো লিখনি দেখুৱা লাগে এটা চোৱা তোমালোকে এইখিনি মই পাতি আছো কেনে হ'ব 3 নম্বৰ ন 3 নম্বৰ লিখি লোৱা এতিয়া ওপৰত আছিল কোৱা cos a by কিমান হ'ব তলত কোৱা 1 minus tan না 1 minus tan ইয়াত কি আছিল মাইনাস আছে কাৰণ কেইটাও চাই ল'ব মাইনাস আছিল ওপৰত কি হ'ব কোৱা sin স্কয়াৰ তলত কি হ'ব কোৱা তলত আছিল cos a হ'ব মই কিতাপ চাই আছো cos a নেকি হয় cos a minus sin a cos a minus কি হ'ব sin a ন এইখিনি দি আছে এটা আমি সমাধান কৰিম চাই ল'বা এটা আমি সমাধান কৰিম হ'ব ন এটা আমি সমাধান কৰিম চাবা ওপৰত আছে cos a এক কোনো ধৰণৰ ট্ৰান্সফাৰ কৰিব নালাগে যেটা সিটি থাকিব দিয়া এটা চোৱাচোন তলত আছে 1 minus কি হ'ব 10 মানে কিমান জানা sin a by cos a ন sin a by cos a ইয়াত মাইনাস আছে মাইনাস দিয়া হয় আছে এটা চোৱাচোন ওপৰত আছে sin স্কয়াৰটো ৰাখি দিয়া ওপৰত sin স্কয়াৰটো ৰাখি দিয়া sin স্কয়াৰ তলত কি হ'ব কোৱা cos a minus sin a এইখিনি ৰাখি দিয়া পিছে কি হ'ব এইখিনি ৰাখি দিলে cos a minus sin a হৈছে এবাৰ চাই লোৱা এইখিনি এতিয়া আমি কি কৰিম ওপৰটো লোৱা কৰিম এইটো লোৱা কৰিম ওপৰটো ঠিকই থাকিব ন হৈছে ন ওপৰৰে এটা চাই লোৱা এইখিনি আমি খেলি পিছে কোৱাচোন ওপৰত কি আছিল ওপৰত আছিল cos a ন cos a ডিভাইডেড বাই এটা চোৱা এইটো লগ হ'ব ন এইটো লগ আমি এক পাতি দিম এইটো লগ কি হ'ব চোৱাচোন cos লগ কি হ'ব cos এটা কি হ'ব চাই লোৱা ইয়াত লিখা cos a ন ইয়াত আবার চাই লোৱা এক cos ভিতৰত cos বাৰ cos এখন cos a মাইনাস হ'ব sin a ন মাইনাস sin a লিখা ইয়াত হ'ব cos a মাইনাস sin হৈছে না এইখিনি এটা এইফালে কি আছিল মাইনাস আছিল যেটো আছিল সেইটো লিখি দিয়া পিছে কি হ'ব sin স্কয়াৰ তলত কি হ'ব cos a মাইনাস sin a cos a minus sin a লিখিছে এইখিনি চোৱাচোন এইখিনি কি হ'ব এইখিনি হৰণ আছে এইটো উল্টাই লিখিব পূৰণ ন পিছে এইটো ওপৰত যাব ওপৰত এইটো পিছে কৰি যাব তো এইটো কি হ'ব cos a একো নাথাকিলে কি থাকে মনত তো এক থাকে এইটো হৰণক পূৰণ বনাইছে চোৱা এইটো কষ্ট ওপৰত যাব কি হ'ব যে cos a হয় না তলত কি থাকিল কোৱা cos a মাইনাস কি হ'ব sin a ন sin এইফালেটো সেম লিখি দিয়া sin স্কয়াৰ তলত কি হ'ব কোৱা ইয়াত হ'ব cos a মাইনাস sin a ন মাইনাস sin a হৈ গৈছে এটা এইটোৰ লগত এইটো পূৰণ কৰি লিখিব cos স্কয়াৰ ন ইয়াত হ'ব cos স্কয়াৰ a তলত কি থাকিব কোৱা এইখিনি এইটোৰ লগত এইটো পূৰণ কৰি লিখিম ন cos a মাইনাস কি হ'ব কোৱা sin a এটা ঠিক আছে সেম আছে তাতে এসা sin স্কয়াৰ কি হ'ব cos a ঠিক আছে পাতি দিয়া sin a ন sin a হৈ গ'ল এটা চোৱা এই দুটা লগাব পাৰিম চোৱাচোন লগাব পাৰিম
লগ ল'ব পাৰিম লগ লৈ লোৱা লগ ল'লে কি হ'ব দুটা পৰা এটা লৈ লোৱা কি হ'ব cos a minus sin a লৈছা এতিয়া চোৱা এইখিনি ভিতৰত এবাৰ এইটোৰ লগত এইটো cos পূৰণ কৰি লিখিব 1 cos গুণ cos স্কোয়াৰ না cos স্কোয়াৰ মাইনাস ইয়াত আছে এইটোৰ লগত এইটো পূৰণ কৰিলে এবাৰ দি এইটো মাইনাস sin স্কোয়াৰ হ'ব ন এটা চাইছা এটা চাই লোৱা আৰু চাই লোৱা আৰু এটা লাইন আছে এইখিনি কাটি দিয়া এটা চাচোন a স্কোয়ার মাইনাস b স্কোয়ার ফর্মুলা জানা এটা প্লাস এটা মাইনাস ন পিছে কি লিখিবা cos a প্লাস কি লিখিবা sin a ন sin a লিখি দিয়া এতিয়া এটা প্লাসত এটা মাইনাসত এখন কি লিখিবা এতিয়া cos a minus sin a লিখিব পাৰিম তোমালোকে জানা ফৰ্মুলাটো এতিয়া কোৱা cos a minus sin a আগল এটা চাচোন উপর মাইনাস a2 মাইনাস কি হ'ব কেনসেল ন এই উপর কি থাকে cos a প্লাস কি থাকিব sin a এটা কিতাবৰ লগত মিলাই চাইছো কিতাবৰ লগত মিলোৱা ইয়াতে আছে sin a প্লাস cos a মানে একে কথা ন এইটো কাৰণ দুইটা প্লাস আছে তুমি এইটো আগত লিখিব পাৰা পিছত লিখিব পাৰা এইখিনি আনসার এটা লেফট হ্যান্ড সাইড হৈ গ'ল এটি কি হ'ব লেফট হ্যান্ড সাইড হৈ গ'ল আৰু তোমালোকে এক কৰিবা না এইটো লাগিলে এইটো আগত দিবা এইটো পিছত দিবা কাৰণ একে কথা কাৰণ দুইটা প্লাসত আছে a প্লাস q sin a প্লাস cos a এইখিনি আনসার হ্যাঁ তাৰপিছত আমি এটা এক নম্বৰ কৰিম 4 নম্বৰটো কৰিম এতিয়া 4 নম্বৰটো চাই ল'বা আগত ইয়াতে আছে চোৱা cosec theta plus cot theta divided by কি আছে চোৱা cosec theta minus cot theta চাইছা দেখো লাগি 1 plus 2 cot square theta plus 2 cot theta cosec theta cot theta হৈ গৈছে এটা চাই লোৱা এবাৰ চাই লোৱা এইখিনি হৈছে তোমালোকৰ এইখিনি তোমালোকে এক মুখ এইখিনি এক মুখ স্ক্ৰীনশ্বট পাই লোৱা এইটো বিশ্বাস নকৰি এইটো বিশ্বাস এইটো অলপ দীঘল হ'ব সেইকাৰণে এইটো বিশ্বাস ঠিক আছে চাওক মই কুৱেশ্যনটো পাতিলোঁ তোমালোকে চাবা কি হ'ব কোৱা ইয়াত লিখিম কেই নম্বৰ হ'ব 4 নম্বৰটো কুৱেশ্যনটো ইয়াৰ পৰা মই লিখি আছোঁ cosec theta minus নহয় প্লাস আছিল প্লাস cot theta divided by কি আছিল কোৱা divided by cosec theta minus cot theta এখানে না এখানে দি আমি হেগিরি দেখাব লাগে এটা সো আমি অঙ্ক করিম cosec theta গল cot theta গল এটা তোমালকে জানা এক কাম করা cosec এটা ফর্মুলা আছে এটা ফর্মুলা লিখি দিছো চাইলোৱা তোমালোকে জানা লব আৰু হৰ মানে কি জানা এইটো লব এইটো হৰ ন এক মুখ দিবা এইটো বঢ়াই দিবা এইটো মাইনাস আছে ইয়াত কি হ'ব পূৰণ কৰিলে প্লাস হ'ব আকৌ এইটো ওপৰতো প্লাস হ'ব ন কি লিখি লোৱা ইয়াত লিখোৱা cosec theta প্লাস হ'ব cot theta ন এইটো ব্ৰেকেট লিখি লোৱা আকৌ এইটো লিখি দিয়া অলপ ডাঙৰ হ'ব ইয়াত কি হ'ব cosec theta মাইনাস আছে cot theta হৈ গ'ল এটা চোৱা লগৰ হৰ আছে এটো বঢ়াই দিলে ইয়াত কি হ'ব প্লাস ন তোমালোকে জানা cosec theta ইয়াত কি হ'ব এটো মাইনাস আছে ইহলে বঢ়াই লিখো প্লাস হ'ব ন প্লাস ইয়াত কি হ'ব cot theta আকৌ এইটো ইয়াত কৰিছে যদি আকৌ ওপৰতে কৰিব লাগিব সেইটো কৰিবা কি হ'ব cosec theta প্লাস হ'ব cot theta ন cot theta হৈ গ'ল এইখিনি এটা চোৱা এইখিনি ফৰ্মুলা কৰিছে কাৰণ দুটা আছে এইটো হলিছ হ'ব ন পিছে লিখিলা ওপৰটো লিখিলা ইন ব্ৰেকেটে cosec theta প্লাস হ'ব cot theta কাৰণ ব্ৰেকেট দিছে কিয় কাৰণ এইটো আৰু এইটো সেম আছে এইকাৰণে কি হ'ব স্কয়াৰ হৈ যাব ন তলত কি হ'ব তলত চোৱাচোন এইটো এটা প্লাস এটা মাইনাস এইটো তোমালোকে জানা এইটো a স্কয়ার মাইনাস b স্কয়ার এইটো ফৰ্মুলা নেকি এটা প্লাস এটা মাইনাসত ন এইখিনি লিখিলা এতিয়া কি cosec square theta minus কি হ'ব cot square theta ন cot square theta লিখা পাৰিম এইটো আকৌ ব্ৰেকেট দি দিয়া হৈ গ'ল এটা চোৱা এইটো c এইটো ব্ৰেকেট এটা চাবা আকৌ অলপ এইটো ফৰ্মুলা কৰিছে এইটো ফৰ্মুলা বানি দিয়া এক কাম কৰা এইখিনি মানে তোমালোকে জানা এইখিনি তোমালোকে জানা
কচেক ইয়াত কিতাপত আছে মই দেখাই দি আছোঁ তোমালোকে জানা এইখিনি এইটো চোৱা ফৰ্মুলা এইটো ফৰ্মুলা আছে ন এইটো পিছে কি কৰিম কচেক স্কোৱাৰ থিটা নাইবা কচেক আছে কচেক স্কোৱাৰে কি আমি জানো 1 প্লাছ কট এ যদি কটটো ইফালে আনো কি হ'ব কচেক স্কোৱাৰ এ মাইনাছ কি হ'ব কট এ ইকুৱেল কি হ'ব 1 পিছে আমি এইখিনি ঠাইত এইটো লিখিব পাৰিম এইখিনি ঠাইত আমি কি লিখিম 1 লিখিব পাৰিম 1ক এইটোক আকৌ ডিভাইডেড কৰিলে সেইখিনি হ'ব ন পিছে এইখিনি আমি পাতিব নালাগে এটা লাইন লিখি দিওঁ তোমালোকে যদি লিখিব 1 ওপৰটো ফৰ্মুলা কৈছে ফৰ্মুলা কি হ'ব কোৱা a স্কোৱাৰ প্লাছ বি স্কোৱাৰ মানে কি হ'ব a প্লাছ বি হোল স্কোৱাৰ মানে কি জানা তোমালোকে কোৱা a স্কোৱাৰ মানে কি জানা ইয়াত কচেক আছে না কচেক স্কোৱাৰ থিটা প্লাছ আছে প্লাছ 2 ফৰ্মুলা 2 ইনটু a মানে কি জানা কচেক কৈছে নেকি হয় কচেক থিটা লগতে আছে বি মানে জানা কট থিটা বি মানে জানা কট থিটা হৈ গ'ল এতিয়া প্লাছ হৈ গ'ল বি স্কোৱাৰ মানে কি হ'ব কট স্কোৱাৰ থিটা হৈ গ'ল এইখিনি গোটেইখিনি ব্ৰেকেট আস্তে নিদিয়ে এইটো এইটোৰ লগত সেইটো বাঢ়ি যায় এক এইটোৰ ভিতৰত সিমান বাঢ়ি যায় ন এইখিনি লিখি দিয়া এতিয়া কি হ'ব কোৱাচোন কোৱা এক কাম কৰিম এতিয়া কট কেইটা চেষ্টা কৰিম আৰু সেই কেইটা চেষ্টা কৰিম স্কোৱাৰ কেইটা চেষ্টা কৰিম কচেক স্কোৱাৰ থিটা প্লাছ কি হ'ব কট স্কোৱাৰ থিটা ন কট স্কোৱাৰ থিটা এইটো প্লাছ এইটো আগত এইটো এতিয়া কি কৰিম এইফালে লৈ যাম এইটো চোৱা এইখিনি এতিয়া সিফালে কৰি দিব 2 কচেক থিটা ইনটু কট থিটা হ'ব ন এইটো লিখিব পাৰিম এইটো লিখিব পাৰিম এটা চোৱা আৰু আমি জানো কি জানো কোৱা এইখিনি মানে কি জানো আকৌ এইটো কিতাপ চাইছিলা যে এইটো লিখি দিবা এইটো কি জানা এইখিনি মানে 1 প্লাছ কি জানা কট স্কোৱাৰ থিটা হয় ন কচেক থিটা মানে জানা 1 প্লাছ কট স্কোৱাৰ থিটা ইয়াত প্লাছ আছে প্লাছ দিয়ে ইয়াত কি হ'ব কট স্কোৱাৰ থিটা আৰু বাকীখিনি লিখি দিবা তোমালোকে এইখিনি লিখিবা ইয়াত হে এছা এতিয়া 1 আছে এইখানে ব্ৰেকেট উঠি দিও লিখিব কোৱাচোন ব্ৰেকেট উঠি দিয়ে এইখিনি ন কট স্কোৱাৰ থিটা কট কেইটা হ'ল দুটা আৰু 1 প্লাছ একটা থাকিল আৰু এটা নাই ন পিছিকে লিখিবা 1 প্লাছ হ'ব 2 কট থিটা স্কোৱাৰ ন কট দুটা হ'ল ন এইটোৰ কট দুটা হ'ল আৰু 1 প্লাছ এটাই আৰু নাই আৰু এইখিনি লিখি দিয়া এইখিনি কি হ'ব কোৱা প্লাছ কি হ'ব 2 এইটো 2 কচেক থিটা ইনটু কি হ'ব কট থিটা এটা চাচোন তোমালোকে মিলিছেনে আবার ভালকে চাই লোৱা চাইছা হয় কৈছে আৰু এটা আছে লাষ্ট কৰিম আজি ন পাঁচটা কৰি দিম আৰু নেক্সট দিনা 5টা কৰি দিম এইটো চাই লোৱা হৈ গ'ল এতিয়া চোৱা এতিয়া আমি কোনটো কৰিম এতিয়া 5 নম্বৰটো কৰিম আৰু তোমালোকে বাকী কেইটা হোমৱৰ্ক কৰিবা মানে এইটো আৰু এইটো 6 নম্বৰটো আৰু 7 নম্বৰটো হোমৱৰ্ক কৰিবা হে মই এইটো চাই লোৱা 5 নম্বৰটো ইয়াত বিটা ধৰিছে ন 1 প্লাছ কট বিটা ৰুট ওভাৰ আছিল 1 প্লাছ কট বিটা ডিভাইডেড বাই 1 মাইনাছ কট বিটা আমাক কোনটো দেখুৱা লাগে কচেক বিটা প্লাছ কট বিটা এটা চাই লোৱা এইটো মই 5 আছে এটা কেই নম্বৰ এতিয়া 5 নম্বৰ কোৱাচোন ৰুট ওভাৰ কি আছিল ৰুট ওভাৰ আছিল ন ৰুট ওভাৰ কি আছিল কি কোৱা কি আছিল মই আকৌ চাই ল'ব বাৰবা হয় 1 প্লাছ আছিল 1 প্লাছ cos beta itu 1 dia 1 plus ibu cos beta divided by কি আছে 1 minus cos beta হয় না এইখিনি এটা চাই লও ঠিক আছে আগৰ নিচিনা কৰিবা এটা লব আৰু এটা হল এইখিনি আকৌ ৰুট ওভাৰ হ'ব এইটো লিখি দিয়া এইখিনি অলপ ডাঙৰকৈ লিখিবা ৰুট ওভাৰটো তলত আকৌ লিখি দিয়া এইখিনি এটা চাচোন কি হ'ব ওপৰত 1 plus cos beta ইয়াত তলত আছে 1 minus cos beta লিখিব পাৰিম এটা চোৱা এটা লব এটা হল আছে ন এইটো আকৌ বঢ়াই দিম এইটো মাইনাছ সিফালে গ'লে লিখিব 1 plus cos beta ন cos beta হৈ গ'ল এইটো আকৌ ওপৰত ফটো নম্বৰ এইটো আকৌ এইটো ওপৰত 1 plus cos beta হৈ গ'ল এখন cos এইটো কেইটা আছে দুটা এইটো প্লাছ এইটো প্লাছ কি হ'ব পিছে দুটা এইটো ফাউণ্ড কৰিছে না এইটো ফৰ্মুলা মানে জানা a minus a স্কয়াৰ minus b স্কয়াৰ এইটো লিখি লোৱা ৰুট ওভাৰ দি দিয়া আকৌ ৰুট ওভাৰ দি দিয়া তলত কি হ'ব কোৱা এইখিনি হ'ব 1 প্লাছ cos beta আকৌ কি হ'ব ইয়াত হলিচৰ হ'ব কাৰণ হলিচৰ দুটা আছে সেইকাৰণে হলিচৰ দিছোঁ আৰু এইটো তোমালোকে জানাই 1 minus 1 স্কয়াৰ minus কি হ'ব b স্কয়াৰ মানে কি জানা cos beta স্কয়াৰ হয় ন cos beta স্কয়াৰ হৈ গ'ল cos স্কয়াৰ beta এনেকৈ লিখিব হৈ গ'ল এইটো চোৱা
এটা চোৱাচোন আকৌ ৰুটুৱাল লিখা আকৌ ৰুটুৱাল লিখিবা কাৰণ কোৱাচোন এণ্ড এতিয়া চোৱা তোমালোকে ওপৰটো ঠিক যেনেকুৱা আছে ওৱান প্লাছ হ'ব কছ স্কুৱাৰ বিটা ইয়াত স্কুৱাৰ হ'ব ইয়াত স্কুৱাৰ হ'ব ন এইটো চৰি তলত কি হ'ব কোৱা এইখিনি তোমালোকে জানা সাইন স্কুৱাৰ প্লাছ কছ স্কুৱাৰ মানে কি জানা ওৱান এক পিছে শিকিব সাইনটো ৰাখি দিছে 1 মাইনাছ কছ স্কুৱাৰ 1 মাইনাছ কছ বিটা মানে 2 কছ স্কুৱাৰ এইটো হৈ যাব এতিয়া কি হ'ব কোৱা সাইন স্কুৱাৰ বিটা হ'ব ন এতিয়া চোৱা এইটো স্কুৱাৰ এইটো ৰুট কেঞ্চেল এইটো স্কুৱাৰ এইটো ৰুট কেঞ্চেল পিছে কি হ'ব কোৱা 1 প্লাছ কছ বিটা লিখিব পাৰিম ডিভাইডেড বাই কি হ'ব কোৱা সাইন বিটা চোৱাচোন এটা হ'ব ন এইটো এটা চোৱা এইটো দুটা আছে মানে দুইটা তলতে ডিভাইডেড হৈছে আমি সেপাৰেট লিখিম কি 1 বাই সাইন বিটা হ'ব ন 1 বাই সাইন বিটা মাজত প্লাছ আছে প্লাছ দিয়া লিখিব লাগিব কছ বিটা ডিভাইড বাই সাইন বিটা হ'ব ন এটা চোৱা 1 বাই সাইন মানে কি মান লাগে জানা সাইনৰ বিপৰীত কি আছিল কছে থিটা নাইবা ইয়াত আছে এয়া দিবা এয়া নহয় এইটো বিটা আছে ন সৰি এইটো বিটা হ'ব দিব কোসেক বিটা প্লাছ এইটো কস বাই সাইন মানে কি মান লাগে জানা কট লগত আছে বিটা কট বিটা এটা চোৱাচোন এইটো মিলিছে লেফ্ট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড লেফ্ট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড কত আছে এইটো এইটো এইখিনি আছিল লাইনটো গুচি গৈছে সো বেয়া নাপাবা আৰু এবাৰ ভালকৈ চাই লোৱা লাগিলে চাইছা এইটো চাই লোৱা আজি এইখিনি লৈ থাকক সো বাই ভালকৈ পঢ়িবা